জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোকৰ প্ৰেক্টিচ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ যি আছাম পুলিচ ABUB আৰু কামাণ্ডো ইণ্টাৰভিউ আহি আছে, তাত আপোনালোকে লং জাম্প এক্সিলেণ্ট মৰাৰ লগতে চিন আপো এক্সিলেণ্ট মাৰিব লাগিব। যদি আপোনালোকৰ চিন আপ এক্সিলেণ্ট নাযায়, তেনেহ'লে আপোনালোকৰ যি ৰিটেন টেষ্ট বা সাইকোমেট্ৰিক টেষ্টলৈ নাম হোৱাৰ চান্সটো একেবাৰে কমি যাব। গতিকে আপোনালোকে ৰানিং লং জাম্পৰ লগতে আপোনালোকে চিন আপৰো অনুশীলন কৰিব লাগিব। আৰু আপোনালোকে যদি ইণ্টাৰভিউত সঠিকভাৱে চিন আপ নামাৰে, তেনেহ'লে আপোনাৰ সেই চিন আপটোক কাউণ্ট কৰা নহ'ব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক কৈ দিছোঁ কিদৰে সঠিকভাৱে চিন আপ মাৰিব আৰু অতি কম দিনৰ ভিতৰত আপোনালোকে কেনেদৰে চিন আপ এক্সিলেণ্ট মাৰিব পাৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক কৈ দিছোঁ। আপোনালোকে চিন আপ মাৰিব নোৱাৰাৰ প্ৰথম কথা হ'ল আপোনালোকৰ কিছুমানৰ বডি ৱেইটটো বেছি থাকে আৰু কিছুমানৰ হেণ্ড পাৱাৰটো কম থাকে। ঠিক আছে, আপোনালোকে যদি চিন আপ এক্সিলেণ্ট মাৰিবলৈ হয়, তেনেহ'লে আপোনালোকৰ হাতত পাৱাৰ আনিব লাগিব আৰু সেইকাৰণে আপোনালোকে 2-3টামান হেণ্ড ৱৰ্কআউট কৰিব লাগিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই দিছোঁ কেনেদৰে এই হেণ্ড ৱৰ্কআউটকেইটা কৰি আপোনালোকে কম দিনৰ ভিতৰত 2-1 সপ্তাহৰ ভিতৰত ৰিজাল্ট পাই যাব। আপোনালোকে ৰেগুলাৰ যদি এই হেণ্ড ৱৰ্কআউটকেইটা কৰে, 2-1 সপ্তাহৰ ভিতৰত আপোনালোকৰ চিন আপ এক্সিলেণ্ট আহিব। ঠিক আছে, প্ৰথমতে মই দেখাই দিছোঁ আপোনালোকক চিন আপ কেনেদৰে মাৰিব সঠিকভাৱে। ঠিক আছে, সঠিকভাৱে কেনেদৰে মাৰিব মই দেখাই দিছোঁ, আপোনালোকে চাই লওক ভিডিঅ'টো। আপোনালোকে যেতিয়া চিন আপ মাৰিব, আপোনালোকে চিন আপ বাৰডালত ধৰোঁতে বেছি বহলকৈ নধৰিব। ঠিক আছে, বেছি ঠেককৈ ধৰিব নালাগে। আপোনালোকৰ চল্জাৰৰ জোখত ধৰিব। বেছি বহলকৈ ধৰিলে আপোনালোকৰ মাৰিবলৈ অসুবিধা হ'ব। ঠিক আছে, চল্জাৰৰ জোখত ধৰিব আৰু তাত যেতিয়া আপোনালোকৰ আপ বুলি ক'ব, তেতিয়া ওপৰলৈ যাব, পূৰা ভৰি ষ্ট্ৰেইট ৰাখিব আৰু হাত তললৈ আহোঁতে হাত পূৰা ষ্ট্ৰেইট ৰাখিব। ঠিক আছে, তেতিয়াহে আপোনাৰ চিন আপটো কাউণ্ট কৰা হ'ব। আপ বুলি ক'লে ওপৰলৈ যাব আৰু ডাউন বুলি ক'লে তললৈ আহিব। ঠিক আছে, এইদৰে আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে মাৰিবলৈ চেষ্টা কৰিব। আৰু এতিয়া হেণ্ড ৱৰ্কআউটকেইটা আপোনালোকে চাই লওক। ভিডিঅ'ত দেখুৱাৰ দৰে এইদৰে চিন আপ বাৰডালত ধৰিব আপোনালোকে চল্জাৰৰ জোখত আৰু আপোনালোকে এনেকৈ ধৰিয়ে কাউণ্ট কৰিব। আপোনালোকে যিমান পাৰে 1 2 3 4 এইদৰে আপোনালোকে কাউণ্ট কৰি যাব। 1 2 3 4কৈ আপোনালোকে কাউণ্ট কৰি যাব আৰু ৰখি থাকিব। ঠিক আছে, এইদৰে 60ৰ পৰা 100লৈকে আপোনালোকে কাউণ্ট কৰিব। এইদৰে আপোনালোকে কাউণ্ট কৰি ৰখি যাব। তাৰ পাছত আপোনালোকৰ নেক্সট যোনটো এক্সাৰচাইজ হ'ব সেইটো চাই লওক। আপোনালোকে চিন আপ বাৰডালত ধৰিব আৰু ওপৰলৈ যাব। ঠিক আছে, ওপৰত গৈ আপোনালোকে হোল্ড কৰিবগৈ। ওপৰত গৈ হোল্ড কৰিব, কাউণ্ট কৰিব। আপোনালোকে 1ৰ পৰা 10লৈকে কাউণ্ট কৰিব। 1 2 3 4 এইদৰে আপোনালোকে কাউণ্ট কৰিব 10লৈকে আৰু তাৰপাছত তললৈ আহিব। তললৈ আহি আকৌ ওপৰলৈ যাব। 1ৰ পৰা আকৌ 10লৈকে কাউণ্ট কৰিব আপোনালোক, তাৰপাছত আকৌ তললৈ আহিব। এইদৰে আপোনালোকে যিমান পাৰে 6বাৰ 5বাৰ যিমান পাৰে আপোনালোকে মাৰিবলৈ চেষ্টা কৰিব। ঠিক আছে, এইটো এটা এক্সাৰচাইজ হৈ গ'ল। আৰু নেক্সট এটা এক্সাৰচাইজ আছে, আপোনালোকক মই দেখাই দিছোঁ, চাই লওক। নেক্সট এক্সাৰচাইজটো হ'ল আপোনালোকে চিন আপ বাৰত ধৰিব। বাৰত ধৰি আপোনালোকে ওপৰলৈ যাব। ঠিক আছে, ওপৰত গৈ আপোনালোকে অলপমান টাইম হোল্ড কৰিব। আপোনালোকে 1 2 3 4 এইদৰে আপোনালোকে 10লৈকে হোল্ড কৰিব। তাৰ পাছত আহিব আকৌ লাহে লাহে তললৈ আহিব। তলতো আপোনালোকে হোল্ড কৰিব, 1ৰ পৰা 10লৈকে কাউণ্ট কৰিব। তাৰ পাছত আকৌ ওপৰলৈ যাব, ওপৰত হোল্ড কৰিবগৈ 1ৰ পৰা 10লৈকে। তাৰ পাছত তলত হোল্ড কৰিব 1ৰ পৰা 10লৈকে। নেক্সট যোনটো এক্সাৰচাইজ হৈছে এইদৰে আপোনালোকে দিব পাৰে, ৱালত ভৰি দিব পাৰে। নহ'লে আপোনালোকৰ লগৰ যদি কোনোবা আছে, লগৰ কাৰোবাক আপোনালোকে এই ধৰিবলৈ ক'ব পাৰে। আপোনালোকে 60 বা 100লৈকে কাউণ্ট কৰিব। আপোনালোকে এইদৰে 60 ছেকেণ্ড বা 100 ছেকেণ্ড আপোনালোকে ৰ'বলৈ চেষ্টা কৰিব। ঠিক আছে, এইদৰে আপোনালোকে ৰখি থাকিব। নিজেও কাউণ্ট কৰিব পাৰে বা লগৰ কাৰোবাকো কাউণ্ট কৰিবলৈ দিব পাৰে আপোনালোকে। ঠিক আছে, নেক্সট এটা এক্সাৰচাইজ আছে, এই এক্সাৰচাইজটো চাই লওক আপোনালোকে। নেক্সট এক্সাৰচাইজটো আপোনালোকে তেনেকৈ আগৰ দৰে কৰিব, কেৱল ওপৰলৈ ভৰিকেইটা ওপৰলৈ দি দিব। ঠিক আছে, আপোনাৰ লগৰ যদি কোনোবা আছে, লগৰ কাৰোবাক ধৰিবলৈ ক'ব পাৰে বা যদি ঘৰত প্ৰেক্টিছ কৰিছে তেনেহ'লে আপোনালোকে ৱালত ভৰি তুলি কৰিব পাৰে। ঠিক আছে, এইটো আপোনালোকে কাউণ্ট কৰিব 60 বা 100লৈকে কাউণ্ট কৰিব আপোনালোকে নিজে, আৰু কাউণ্ট কৰি পেলাই আপোনালোকে ৰখি থাকিব। ঠিক আছে, এইকেইটা এক্সাৰচাইজ কৰক আৰু আপোনালোকৰ চাব হাতত কিমান পাৱাৰ আহিব। 2-1 সপ্তাহৰ ভিতৰত আপোনালোকে যোনটো চিন আপ আছে, আপোনালোকৰ চিন আপ এক্সিলেণ্ট আহিবই। ঠিক আছে, গতিকে ভিডিঅ'টো চাই গম পালে আপোনালোকে কেনেদৰে সঠিকভাৱে চিন আপ মাৰিব। আৰু আপোনালোকক যিকেইটা হেণ্ড ৱৰ্কআউট দিয়া হৈছে সেইকেইটা আপোনালোকে ৰেগুলাৰ কৰক। ঘৰতো কৰিব পাৰিব, আপোনালোকে ফিল্ডতো কৰিব পাৰিব। আপোনালোকে ৰেগুলাৰ কৰক। আপোনালোকে চাব 2-1 সপ্তাহৰ ভিতৰত আপোনালোকে, যদি আপোনালোকৰ চিন আপ এক্সিলেণ্ট অহা নাই তেনেহ'লে 2-1 সপ্তাহৰ ভিতৰত আপোনাৰ চিন আপ এক্সিলেণ্ট আহিব। আৰু আপোনালোকৰ ইণ্টাৰভিউলৈ বেছি দিন নাই। ৰানিং, লং জাম্প আৰু চিন আপ আপোনালোকে এই তিনিটাৰ অনুশীলন কৰি থাকক। আৰু আপোনালোকৰ যদি কিছুমানে কমেণ্ট কৰে কামাণ্ডো চেষ্ট কমি গৈছে, আপোনালোকৰ 85 নৰ্মেল চেষ্ট লাগে কামাণ্ডোৰ কাৰণে। আপোনালোকে যদি কামাণ্ডোৰ কাৰণে ৰানিং কৰোঁতে চেষ্ট যদি আপোনালোকৰ সৰু হৈ গৈছে, নৰ্মেল যদি 85 নাই, তেনেহ'লে আপোনালোকে ৰাতিপুৱা পুছ আপ মাৰক আৰু আবেলিও পুছ আপ মাৰক। ঠিক আছে, পুছ আপ মাৰি থাকক আপোনালোকে। পুছ আপৰ বাহিৰে আৰু বেলেগ উপায় নাই আপোনালোকে চেষ্ট ডাঙৰ কৰা, অকল পুছ আপ মাৰক। ঠিক আছে, আপোনালোকে যিমান মন যায় সিমান পুছ আপ মাৰিব পাৰে, আপোনালোকৰ চেষ্ট হৈ যাব, চিন্তা কৰিব নালাগে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।